2026 যদি মিত্ৰতা হয় বিজেপি হাৰিব। আজি মিত্ৰতাটোৰ ঘোষণাটো হৈ যোৱা হ'লে ভাল আছিলে। আজি আমি ভাবি আছিলোঁ যে আজি মিত্ৰতাৰ ঘোষণাটো হৈ যাব, হৈ গ'লে বহুত ভাল আছিলে। মই আজি গোটেই কথাখিনি ক্লিয়াৰ কৰি দিলোঁ ৰাইজৰ দলৰ স্থিতিটো, আমি কেনেকৈ বিচাৰোঁ, কি বিচাৰোঁ। কংগ্ৰেছৰ বাহিৰে বাকী সকলো দলবিলাক ঐক্যবদ্ধ হৈ আছে। কংগ্ৰেছে যিদিনাই মিত্ৰতা হ'ব বুলি কৈ দিব সেইদিনাই মিত্ৰতা হ'ব। আমি সকলো পাৰ্টীয়ে একলয় হৈ ইলেকশ্যন খেলিবৰ কাৰণে সিদ্ধান্ত লৈ থৈছোঁ। মাত্ৰ কংগ্ৰেছে থেৰুগৰি কৰি আছে, মাত্ৰ কংগ্ৰেছে সিদ্ধান্ত দিয়া নাই। কথাৰ কাৰচাজি বাদ দি ডাইৰেক্টলি আমি মানে একলগ হ'বলৈ ওলাই আহিব লাগে। 2021 চনত কংগ্ৰেছ দলে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ লগত একলগ হ'বৰ কাৰণে সিদ্ধান্ত লৈছিলে। কংগ্ৰেছ দলৰ লগত ৰাইজৰ দলৰ দিল্লীৰ ৰাজস্থান ভৱনত বুজাবুজি হৈছিলে। মুকুল ৱাছনিক আৰু